মামনি, মোক অকলে চাহ দিলা যে, ইহঁত দুজনীয়ে খালে নেকি? আপোনাৰ ভনীয়েকহঁতে চাহ খাবলৈ সিহঁত উঠিলে নহয় সেইটো কথা আপুনি সুধিছে জানো? বেলি দুপৰলৈকে শুই থাকিব আৰু উঠিব আৰু এই এগাল খাই লৈ স্কুললৈ যাব। মই এইখন ঘৰৰ চাকৰণিহে হয়। মই আৰু ৰাতিপুৱা শুই থোৱাৰ পৰা গধূলি খোৱালৈকে কামেই কৰি ফুৰিব লাগিব। ইমান ডাঙৰ দুজনীকৈ ছোৱালী আছে, মোক এখন কামত সহায় কৰি দিব নোৱাৰেনে? মই কিবা এটা ক'লেও আকৌ আপুনি বেয়া পায়। একো এটা মুখেৰে নামাতা সিহঁত দুজনীৰ আগত। তুমি ভুল বুজিছা অ'। সিহঁত দুজনীয়ে মনতে দুখ পায় বুলিহে মই একো কথা নকওঁ। আজিৰ পৰা ক'ম আৰু ৰ'বা। এতিয়া সিহঁত ডাঙৰ হৈছে নহয়, এদিন নহয় এদিন সিহঁতক এখন ঘৰলৈ উলিয়াই দিব লাগিব বিয়া দি। গতিকে সিহঁতে ইয়াতে যদি এখন দুখন কাম তোমাৰ লগতে নিশিকে কেনেকৈ হ'ব বাৰু? মই মাতোচোন ৰ'বা সিহঁত দুজনীক। জোনাকী, জিলমিল, তহঁত দুজনী উঠিলি নে বাৰু? চাওঁ এইফালে আহচোন। দাদা, আমাক মাতি আছিলে যে? মই তহঁতক মাতি আছিলোঁ আকৌ। কিমান সময় হ'ল চাচোন, এতিয়ালৈকেনো বাৰু তহঁত শুই থাকিব লাগেনে? নবৌৱে ৰাতিপুৱাৰ পৰা অকলে কাম কৰি থাকে। তহঁত দুইজনী উঠি এখন কামত সহায় কৰি দিব নোৱাৰনে? কাম বন কৰিবি সোনকালে উঠিলে, আৰু তাৰপিছত খাই বৈ স্কুললৈ যাবি আকৌ। দাদা, আমি খুব সোনকালে উঠিলো। আমি ঘৰৰ কামো কৰিলো নহয়। কাম বন কৰিহে আমি পঢ়িবলৈ গৈছিলো দাদা। ঐ, ৰাতিপুৱা যে দুইজনী মিছা মাতিছ, কিয় মাতিছ? তহঁত কেতিয়া সোনকালে উঠিছিলি আৰু কেতিয়া মোক কাম কৰি দিছিলি? ৰাতিপুৱা শুই উঠাৰ পৰা মইহে কাম কৰি আছিলো। তহঁত এতিয়া ককাইৰে মাতিলতহে উঠি আহিছ। মিছা কথাবোৰ যে লগাইছ, কিয় লগাইছ? কিন্তু নবৌ, তুমি এনেকৈ কিয় কৈছা? হ'ব, মই গম পালো আৰু যা তহঁতৰ কথা। মই মতাৰ কাৰণে তহঁতি তেনেকৈ কৈছহি। আজিৰ পৰা কিন্তু সোনকালে উঠিবি, এনেকৈ দেৰিলৈকে শুই নাথাকিবি, আৰু ঘৰতো দুখন এখন কাম কৰিবলৈ শিকিবি। এদিন নহয় এদিন তহঁতক এঘৰলৈ বিয়া দি উলিয়াই দিব লাগিব। গতিকে ইয়াতে এখন দুখন কাম নিশিকিলে আকৌ পিছত কেনেকৈ কৰিবি? আমাৰহে বদনাম হ'ব। গতিকে সোনকালে উঠি অলপ কাম বন কৰিবি আৰু তাৰপিছত স্কুললৈ যাবি। যা এতিয়া দুইজনী অলপ পঢ়ি লগে। ঠিক আছে, হ'ব দাদা। তই যেনেকৈ কৈছ আমি তেনেকৈয়ে কৰিম। হেই, আপুনি এনেকৈ মাজে মাজে দুই এষাৰ কথা কৈ থাকিব সিহঁত দুজনী, তেতিয়াহে সিহঁত চিধা হ'ব। মোৰ কথা যদিও নুশুনেই নহয়। হ'ব দিয়া, মই কৈ থাকিম বাৰু। তুমি কিন্তু বৰ বেছি বেয়াকৈ নকবা। সিহঁতে যদি মনত দুখ পাব নহয়। মা দেউতা নায়েই, আমাৰ লগতেহে আছে দুইজনী। ভণ্টি, তই এনেকৈ মন বেয়া কৰি নাথাকিবিচোন। দাদাইহে কৈছে, আমাক তেনেকৈ বেলেগে কোৱা নাই নহয়। দাদাই ভাল কথাটোহে কৈছে। বা, তই মোক এনেকৈ বুজাইছ যদিও তোৰ জানো মনটো বেয়া লগা নাই বা? চাচোন, আমি দুইজনী কিমান সোনকালে উঠো, উঠিয়ে ঘৰৰ সকলো কাম বন আমিয়ে কৰো, নবৌৱে একোৱে নকৰে। তাৰ পিছতো দাদাক এনেকৈ মিছা কথাবোৰ কিয় লগাইছে বা? দাদাইতো সঁচা কথাবোৰ নাজানে, আমাৰ দুজনীকে বেয়া বুলি ভাবিছে। সেইকাৰণে কৈছো ভণ্টি, তই মনটো বেয়া কৰি নাথাকিবি। দাদাই এদিন সকলোবোৰ কথাই গম পাব নহয়, তেতিয়া সকলোবোৰ বুজি পাব, আৰু নবৌৱে এদিন আমাক বুজি পাব ভণ্টি। হ'ব বাৰু, তই কৈছ যেতিয়া মই মনটো বেয়া কৰি নাথাকো আৰু। কিন্তু বা এটা কথা নহয়, মই আজি কেইবাদিনোচোন স্কুল যোৱাই নাই। স্কুলত ফিজো দিব পৰা নাই, তোৰো ফিজ দিব পৰা নাই। তই বাৰু দাদাক পইচাৰ কথা কৈছিলি নে? কৈছিলো ভণ্টি। দাদাক কেইবাদিনো কৈছিলো পইচাৰ কথা। দাদাই নবৌৰ পৰা পইচা লৈ যাবলৈ কয়, কিন্তু নবৌৱে পইচা নিদিয়ে নহয় অ ভণ্টি। কিন্তু দাদাৰ আগত আকৌ নবৌৱে মিছা কথা কয় যে আমাক পইচা দিয়ে, সেইবোৰ পইচা আমি বেলেগ ক'ৰবাত খৰচ কৰি দিওঁ, স্কুলৰ ফিজ নিদিওঁগে বুলি কয়। নালাগে আৰু দে, আমি পঢ়া শুনা নকৰো আৰু। মই যদি কিবা এটা ক'ৰবাত কৰিব পাৰো তেতিয়া তোকেই পঢ়ুৱাম, মই পঢ়া শুনা নকৰো আৰু ভণ্টি। ঐ, দুইজনী এনেকৈ ৰুমত সোমাই কি কৰি আছ? এনেকৈ ৰুমত সোমাই বহি থাকিলে তহঁতে খাবলৈ পাবি নেকি? তহঁতৰ মা বাপাই আছে নেকি ইয়াত তহঁতক খুৱাবলৈ? নে ৰাতিপুৱা ককাইৰে কোৱা কথাকেইটাৰ কাৰণে এনেকৈ সোমাই আছ? আৰু আজি আহকচোন, মই ক'ম নহয় তহঁতৰ কথা। নাই নবৌ, ভণ্টি স্কুললৈ যাবলৈ নোপোৱাৰ বাবে মনটো বেয়া কৰি আছিল যে, সেয়ে তাইক অলপ বুজাই আছিলো। আমি দাদাৰ কথা ধৰি থকা নাই নহয়। আমাকতো বেলেগ কোনোবাই কোৱা নাই, দাদাইহে কৈছে। সেইবোৰ কথা আমি ভাবি থকা নাই। তুমি আকৌ দাদাক একো নকবা নবৌ। হ'ব, মই তহঁত দুজনীৰ কথা জনা আছে নহয়। তহঁতি ৰুমত সোমাই কি কৰি থাক মই সকলোবোৰ গম পাওঁ। দুইজনীয়ে মোৰ কথাহে বেয়াকৈ পাতি থাক। আৰু শুনি ল, তহঁত দুজনীকে আমি খুৱাইছো পিন্ধাইছো, তাতকৈ আৰু কি দিব লাগে? তহঁতক পঢ়া শুনা কৰিবলৈ ইমানবোৰ টকা আমি ক'ৰ পৰা দিব পাৰোঁ? গতিকে সেইবোৰ আমি খৰচ কৰিব নোৱাৰো। পাৰ যদি নিজে ক'ৰবাত গতি আনিবিগে। ঠিক আছে নবৌ, মই নপঢ়ো বুলিয়ে ভাবিছো আৰু। কিন্তু যদি পাৰো কিবা এটা কৰি ভণ্টিকে পঢ়াব লাগিব। তাই পঢ়িবলৈ বহুত ইচ্ছা আছে নবৌ। আৰু তুমি যে কৈছা টকা উপাৰ্জন কৰাৰ কথা, আমিনো কেনেকৈ টকা উপাৰ্জন কৰিম নবৌ? ক'ৰবাত কাম কৰিবলৈ যোৱাৰ কথা ক'লেও দাদাই মানা কৰেচোন। তই নিজে টকা ঘটি আনি তোৰ ভনীয়েৰক পঢ়ুৱাই লবিহি। তোৰ ভনীয়ে আগলে ডাক্তৰণী, ইঞ্জিনিয়াৰ এইবোৰ হ'ব পাৰিব নহয়। সেইকাৰণে তেতিয়া তই আনৰ ঘৰত কাম নকৰিলেও হ'ব। আৰু শুনি ল, তহঁতে যে ককাইৰক সুধি লোকৰ ঘৰত কাম কৰিবলৈ যোৱাৰ কথা ভাবিছ, কি নুসুধাকে যাব নোৱাৰি নেকি? মই কোৱা নাই জানো তহঁতক লোকৰ ঘৰত কাম কৰিবলৈ যাবলৈ? আৰু আজিয়ে দুইজনী ওলাই যা, ক'ৰবাত কাম বন কৰি গধূলিলৈ গোটাই নিব পাৰিলেহে তহঁতে খাবলৈ পাবি। আৰু শুনি ল, দুইজনীয়ে প্ৰত্যেক দিনাই মোক পইচা উপাৰ্জন কৰি দিবহি লাগিব, তেতিয়াহে এই ঘৰত থাকিবলৈ পাবি। কিন্তু নবৌ, আমি ক'ত কাম বিচাৰি যাম? আমাক কোনে কাম কৰিবলৈ দিব নবৌ? তাতকৈ আমি ঘৰতে তোমাক সকলোবোৰ কৰিয়ে দিছোচোন। দুইজনী যা আকৌ, গাঁৱৰ প্ৰত্যেক ঘৰতে সোমাবি। প্ৰত্যেক ঘৰ মানুহতে কাম কৰা মানুহ ৰাখেচোন। আমাৰ গাঁৱৰ সকলোবোৰ মানুহেই ধনী মানুহ হয়। গতিকে প্ৰত্যেক ঘৰতে সোমাই সুধি যাবি, এঘৰত নহয় এঘৰত কাম পাবি নহয়। দুজনীয়ে দুঘৰত কৰিলে বহুতকেইটা টকা ইনকাম হ'ব। আৰু তেনেকৈ ঘটি আনি গধূলি মোক দিবিহি। আৰু শুনি ল, এতিয়াই যা, আৰু গধূলি ককাই দোকানৰ পৰা অহাৰ আগতে ঘৰ সোমাবিহি কিন্তু। ঠিক আছে নবৌ, তুমি যেনেকৈ কৈছা আমি তেনেকৈয়ে কৰিম।
অ বা এতিয়া আৰু এইবোৰ কথা চিন্তা কৰি থাকি লাভ নাই। ব'ল আমি দুইজনী এতিয়াই ওলাই যাওঁ, ক'ৰবাত কাম বিচাৰি যাওঁ। আৰু আজি আমাক খাবলৈ নবৈ একো নিদিলেও যাওঁতে পেহী ঘৰতে সোমাই কিবা এটা খাই যামগে। ব'ল ব'ল ভণ্টি, আমি প্ৰথমতে পেহী ঘৰলৈকে যাওঁ। ব'ল পেহীৰ লগতে কথাবোৰ আলোচনা কৰি চাওঁগে, পেহীয়ে কিবা এটা উপায় দিয়ে বা আমাক। অ বা তেতিয়া সোনকালে যাওঁ ব'ল, আকৌ এনেকৈ কথা পাতি থকা দেখিলে নবৌয়ে খং কৰিবহি আমাক। অ এই দুজনীচোন জোনাকী আৰু জিলমিল। ইহঁত দুজনী ৰাতিপুৱাই আকৌ কোনফালে যায়? জোনাকী, অ জোনাকী, জিলমিল, তহঁত দুইজনীনো ৰাতিপুৱাই কোনফালে যাওঁ? অ পেহীচোন, আমি কাম এটাতে ওলাই আহিছো পেহী। তোমাৰ ঘৰত সোমাইছিলো নহয়, তুমি ঘৰত নাইয়ে আকৌ, সেইকাৰণে বেছি সময় নৰলো আৰু গুচি আহিলো। অ মই অলপ পথাৰৰ ফালে গৈছিলো, আমাৰ ধানবোৰ ভালদৰে পকিছেনে নাই তাকেহে চাবলৈ গৈছিলো। তহঁত দুজনীনো কোনফালে যাওঁ কচোন, ৰাতিপুৱাইনো তহঁতৰ কি কাম ওলালে? পেহী পেহী, আমাক দাদা আৰু নবৌয়ে আজিকালি অলপো ভাল নাপায়, সকলো সময়তে খং কৰি থাকে। নবৌয়ে আমাক কৰবাৰ পৰা টকা উপাৰ্জন কৰি নি দিবলৈ কৈছে, তেতিয়াহে বোলে আমাক খাবলৈ দিব হেনো। সেই ঘৰৰ পৰা ৰাতিপুৱাই পঠাই দিছে কাৰোবাৰ ঘৰত কাম কৰিবলৈ। কি আজিকালি মদনেও তহঁতক খং কৰে? মামনিয়ে খং কৰে বুলি মই জানো বাৰু, তাই তহঁত দুজনীক দেখিবই নোৱাৰে, কিন্তু মদনেতো তহঁতক বহুত মৰম কৰে। আজিকালি সিও তেনেকুৱা হ'ল নে? নহয় পেহী, দাদাৰ গাত অলপো দুখ নাই। দাদাটো দিনত ঘৰত নাথাকেই, ৰাতিপুৱাই দোকানলৈ যায়, গধূলিহে আহে। নবৌয়ে কথাবোৰ কৈ দিয়ে যে দাদাই সেইবোৰ সঁচা বুলিয়ে ভাবি লয়, সেয়েহে দাদাই আমাক বেয়া পায়, খং কৰে। জোনাকী, তই এতিয়াও দাদাক ইমান ভাল পাৱ? তহঁতক ইমানখিনি কৰাৰ পিছতো তই দাদাৰ গাত অলপো দুখেই নেদেখ? সি কি ভুল শুদ্ধ বিচাৰ কৰিব নোৱাৰে নেকি? কেৱল মামনিৰ কথাই যে বিশ্বাস কৰিব লাগে সেইটো নহয় নহয়। তহঁত দুজনীকতো সি সৰুৰ পৰাই পাইছে, গতিকে তহঁতৰ ভাল বেয়া দুখ গুণ সি সকলোবোৰেই জানেচোন। তাৰ পিছতো সি মামনিৰ কথা শুনি তহঁতক বেয়াকৈ ক'ব নালাগে নহয়। অ পেহী, তুমি ঠিকেই কৈছা, দাদাই নবৌৰ কথা মতেই সকলোবোৰ কৰে, আমাক অলপো বিশ্বাসেই নকৰে। এতিয়া চোৱাচোন, নবৌয়ে আমাক কাৰোবাৰ ঘৰত কাম কৰিবলৈ পঠাইছে, দাদাই কিন্তু আমাক আনৰ ঘৰত কাম কৰিবলৈ নিদিয়ে। নবৌয়ে কৈ পঠাইছে দাদা গৈ পোৱাৰ আগতে আমি ঘৰত সোমাবগে লাগিব। গোটেই গাঁওখনতে কাম বিচাৰিছো, আমাক কোনেও কাম দিব নিবিচাৰে পেহী। অ পেহী, তুমি কিবা এটা উপায় দিয়াচোন আমাক, আমি কি কৰিম পেহী? যদি ক'তো কাম বিচাৰি নাপাওঁ তেতিয়া আমাক নবৌয়ে ঘৰলৈও যাবলৈ মানা কৰিছে। এইফালে আমাৰ স্কুলো আজি কেইবাদিনো যোৱা হোৱা নাই, মই বাৰু পঢ়া বাদেই দিলো, পাৰিলে জিলমিলকে আকৌ পঢ়াব লাগিব পেহী। সেয়ে মই কিবা এটা কৰিব বিচাৰো, আনৰ ঘৰত কাম কৰি হলেও আমাৰ দুজনীক খৰচ উলিয়াব বিচাৰো, জিলমিলক পঢ়াব বিচাৰো পেহী। তুমি মোক সহায় কৰাচোন। অ জোনাকী, মইনো তহঁতক কেনেদৰে সহায় কৰিমনো কোৱাচোন? মোৰচোন নিজৰে অৱস্থা বহুত বেয়া। পেহাৰে দিনটো য'ত ত'ত হাজিৰা কৰি যি কেইটকা পায় গধূলি তাৰে বজাৰ কৰি আনে। মইনো তহঁতক টকা পইচা দি কেনেকৈ সহায় কৰিম? তথাপিও কথা এটা কওঁ শুন, এতিয়াতো দেৱালী পালেহি, গতিকে এইকেইদিন তহঁতি দেৱালীত যি যি বস্তু লাগে তাৰে দোকান এখন খুলি ল, আমাৰ বজাৰৰ ওচৰতে দোকানখন দিবি। এইকেইদিন তহঁতৰ তাতে বিক্ৰী হব নহয়, সেয়া তাতে লাভো হব। সেইখিনি পইচা জমা কৰি থৈ তাৰপিছত তহঁত দুইজনীয়ে বেলেগ এখন দোকান দি লবি দেৱালীৰ পিছতেই। অ পেহী, এইবোৰ কিনিবলৈ ইমানখিনি টকা ক'ত পামনো? তুমি বেলেগ এটা উপায় দিয়াচোন আমাক। জোনাকী, তহঁতে কিছুমান কথা এতিয়াও নাজানো নহয়। বাইদেউ ঢুকোৱাৰ আগতেই তহঁত দুজনীৰ নামত কিছুমান সোণৰ অলংকাৰ মদনৰ হাতত দি থৈ গৈছে। বাইদেউ যিবোৰ অলংকাৰ আছিল সেইখিনি ভাগ কৰি দিছিল, তহঁত দুজনীৰ ভাগটো তাৰ হাততেই আছে, আৰু মাটি বাৰীও সেয়া তহঁতৰ নামতো দি থৈ গৈছে। সি সেই সকলোবোৰ নিজৰ নামত কৰি লৈছে এতিয়া মামনিৰ লগ লাগি। তহঁত দুজনীক একোৱেই দিয়া নাই নহয়, গতিকে তহঁতে তাক পইচা বিচাৰিবি এতিয়া দোকান খুলিবলৈ। বেলেগ কিবা কামত লাগে বুলি কবি, আৰু ধাৰ মাৰি দিম বুলি কবি। কি কয় মোক খবৰটো দিবিচোন। ঠিক আছে পেহী, তুমি কৈছা যেতিয়া মই ক'ম বাৰু, কিন্তু দাদাক পইচা বিচাৰিলে দাদাইনো ক'ত পইচা দিবনো পেহী? আজি কেইবা মাহত জিলমিলৰ স্কুলৰ ফিজেই দিব পৰা নাই। দাদাক পইচা বিচাৰিলে দাদাই নবৌৰ পৰা লৈ যাবলৈ কয়, কিন্তু নবৌয়ে আমাক পইচা নিদিয়ে। তাৰ পিছত আকৌ ওলোটাই দাদাকে কয় যে আমাক পইচা দিছে, সেইবোৰ পইচা আমি বেলেগত খৰচ কৰিছো, স্কুলত ফিজ দিয়া নাই। এতিয়াও কথাই শুনিব লাগিব চাগে পইচা বিচাৰিলে। হ'লেও তুমি কৈছা যেতিয়া আজি এবাৰ বিচাৰি চামগে বাৰু, কি হয় তোমাক মই পিছত খবৰটো দিম। হ'বচোন দে, যি কয় ক'ব আৰু, এবাৰ কৈ চাবিগে। যদি পইচা দিয়ে কাইলৈ ৰাতিপুৱাই দুজনী আহিবি, মই তহঁতক বজাৰলৈ লৈ গৈ অলপ বস্তু দেৱালীৰ কাৰণে কিনি দিম, সেইখিনিৰে কাইলৈৰ পৰাই দোকান দিব পাৰিবি। হ'ব পেহী, তুমি কোৱা মতেই কৰিম সকলোবোৰ আমি। বৰ বেছি চিন্তা কৰি নাথাকিবি দুইজনীয়ে, ভগৱানৰ ওপৰত বিশ্বাস ৰাখ, তেওঁ তহঁতক সহায় কৰিব দুইজনীকে। এতিয়া ব'ল আমাৰ ঘৰলৈ যাওঁ, দুইজনীৰে মুখ দুখন শুকাই আহিছে, তহঁতে চাগে আজি একো খোৱাই নাই নহয়, কিবা এটা খাই ল'বিগে ব'ল। অ ব'লা ব'লা পেহী, মোৰ বহুত ভোক লাগিছে, সেই আহোঁতে তোমাৰ ঘৰত সোমাইছিলো, তুমি একো নাই যে, সেই একো খাবলৈকে নাপালো। এতিয়া ব'লা সোনকালে আমাক কিবা এটা খাবলৈ দিয়াগে পেহী। অ ব'ল ব'ল, মই তহঁত দুইজনীৰ মুখ দুইখন দেখিয়ে গম পাইছো তহঁতৰ যে বহুত ভোক লাগিছে। দেৰি নকৰো এতিয়া, ব'ল ঘৰতে কথা পাতিমগে। দাদা, অ দাদা, তোক কথা এটা কবলৈ আছিল। কি কথা ক'বলৈ আছিল বা তহঁতৰ? কচোন ক, সোনকালেই ক।
দিনটো আজি দোকানত বহুত ভিৰ ভাগৰেই লাগি আহিছে মোৰ। দাদা আমাক মানে পইচা কেইটামান লাগিছিল বিশেষ কাম এটাৰ কাৰণে। তোক কেইদিনমান পাছতে আমি ঘূৰাই দিম। পইচা কেইটামান দিবি নে দাদা? আকৌ জিলমিলৰ স্কুলৰ ফিজো দিয়াই নাই নহয়। কি বিশেষ কামৰ কাৰণে তহঁতক পইচা লাগে তহঁতৰনো তেনেকুৱা বিশেষ কাম কি আছে? আৰু জিলমিলৰ পইচাটো নবৌৰ পৰা লৈ যাবলৈ কৈছিলো স্কুলৰ কাৰণে, সেইখিনি কি নিয়া নাছিলি নেকি? ইহঁত দুজনীয়ে আপোনাকনো কি কথা লগাই আছে? মই শুনি আছো নহয়, ইহঁত দুজনীয়ে স্কুলৰ ফিজ দিবৰ কাৰণে পইচা মোৰ পৰা কেতিয়াবাই লৈ গৈছে। সিহঁতেহে জানে সেইবোৰ পইচা ক'ত খৰচ কৰে। জোনাকী, জিলমিল, সঁচানে কথাবোৰ? তহঁতে পইচাবোৰ নি ক'ত খৰচ কৰি আছগে? মই কিমান কষ্ট কৰি টকা ঘটিয়ানো সেই কথা এবাৰো ভাবি নাচাও কিয় তহঁতে? দাদা নবৌৱে এইবোৰ মিছা কথা কৈছে। আমাৰ পইচা নাই দিয়া নহয়। পইচাৰ কথা ক'লে আমাক খং কৰে আৰু নিদিয়াকে সেই ঠাইৰ পৰা পঠাই দিয়ে। এই সৰুজনীৰ কথাবোৰ অলপ বেছি তাইৰ মুখখন বৰ বেছিকৈয়ে চলে। মনে মনে থাক তই। পইচা দিছো নে নাই সেইটো মইহে জানো। তহঁতে মিছা কথাবোৰ ইয়াত লগাই নাথাকিবি। আৰু আপোনাকো কৈছো শুনি লওক, ইহঁত দুজনীক পইচা নিদিব। ইহঁতে ক'ত কি কাম কৰেগৈ আপুনি মই দেখি থকা নাই নহয়। যদি কিবা বেয়া কাম কৰিছে পিছত বিপদ আমাৰেই হ'ব। ইহঁতক পইচা পাতি নিদিব ক'ত। দাদা আমি একো বেয়া কাম নকৰো নহয়। ভাল কাম এটাৰ কাৰণে আমাক অলপ পইচা লাগে। আমাক এই বিপদত তই অলপ পইচা দি সহায় কৰি দেচোন দাদা। সেইখিনি পইচা তোক আমি আকৌ উভতাই দিম। নাই মই তহঁতক আৰু 1 টকাও দিব নোৱাৰো। গতিকে মোক পইচা বিচাৰি তহঁতে আমনি কৰি নাথাকিবি। আজিৰ পৰা আৰু পইচা পাতিৰ কথা তহঁতে নকবি। আৰু তহঁতে স্কুলো যাব নালাগে এতিয়াৰ পৰা। স্কুলৰ নামত পইচাবোৰ নিজে য'ত ত'ত খৰচ কৰি দিছগে, এই কথা মই আজিহে গম পাইছো। গতিকে তহঁতক আৰু পঢ়ুৱাই লাভ নাই। ভণ্টি এতিয়া কি হ'ব আমাৰ? আমি পইচা ক'ত পাম ভণ্টি? পেহীয়ে কোৱা মতেচোন আমি একো কামেই কৰিব নোৱাৰিম। আৰু যদি কামো কৰিব নোৱাৰো তোকতো মই পঢ়াবও নোৱাৰিমচোন ভণ্টি। বা আমাকনো কোনে পইচা ধাৰলৈ দিব কচোন? আমাৰ একো ইনকামেই নাই নহয়। মা দেউতা থকা হ'লেও বেলেগ কথা আছিল। নাজানো আৰু ভগৱানে আমাক ইমান কিয় কষ্ট দিছে বা। ভণ্টি আমি হেড ছাৰৰ ঘৰলৈকে যাওঁ ব'ল। হেড ছাৰে আমাক আগতে বহুত মৰম কৰিছিল নহয়। ছাৰকে আমি পইচা কেইটামান ধাৰলৈ বিচাৰোগে। আগতেও ছাৰে আমাক বহুত বিপদত সহায় কৰিছে নহয় মা দেউতা থাকোতেও। গতিকে দুইজনী যাওঁ ব'ল, ছাৰকে পইচা কেইটামান ধাৰলৈ খুজিম। বা ছাৰৰ ঘৰলৈ গ'লে ছাৰে অলপ পইচা দিব আমাক। কিন্তু আমি স্কুললৈ কিয় যোৱা নাই সেই কথা সুধিলে কি উত্তৰ দিবি বা? আগতে আমি তালৈ গৈ লওঁ ব'ল। ছাৰে সুধিলে কি কম আৰু। ছাৰেতো আমাৰ সকলোবোৰ কথা জানেইচোন। ঘৰত যে নবৌৱে আমাক বেয়া পায়, আজিকালি দাদাই যে বেয়া পায়, সেই সকলোবোৰ কথাইচোন ছাৰে জানে। গতিকে আমি গৈ লওঁচোন ব'ল। তাতে গৈ কি পাতিম আৰু। ঠিক আছে ব'ল তেতিয়াবা আমি সোনকালেই যাওঁ। পইচা পালোনে নাই আকৌ পেহীকো খবৰটো দিব লাগিব নহয়। ব'ল ভণ্টি আগতে পইচাবোৰ গোটাই লওঁ, তাৰ পাছতে পেহীক খবৰ দিম। পেহীও নিজৰ অৱস্থা সেয়াহে, আমাকনো কেনেকৈ সহায় কৰিব? মানুহজনীয়ে নিজে যিখিনি পাৰে সহায় কৰিব আৰু টকা পইচা দি সহায় কৰিব নোৱাৰে নহয়। এতিয়া ব'ল আমি সোনকালেই যাওঁ। ছাৰ ভালে আছেনে আপুনি? আমি আপোনাৰ ওচৰলৈ এটা সহায় বিচাৰি আহিছো ছাৰ। জোনাকী আৰু জিলমিল, আজিচোন দুইজনী একেলগে। কি বিপদ হ'ল বা তহঁতৰ? ছাৰ আমি আপোনাৰ পৰা অলপ পইচা ধাৰলৈ বিচাৰি আহিছো। আমাক অলপ সহায় কৰিবনে ছাৰ? বা আৰু মই মিলি এটা নতুন কাম আৰম্ভ কৰিম বুলি ভাবিছো। সেইটোহে নেকি কথা? তহঁতিনো কি নতুন কাম আৰম্ভ কৰিবি? মোক আগতে কৈলোচোন বাৰু। ছাৰ আপুনি আমাৰ সকলোবোৰ কথা জানেইচোন। মা দেউতা সৰুতে ঢুকাল। দাদাই আমাৰ দুজনীক তুলি তুলি ডাঙৰ কৰিলে। কিন্তু এতিয়া দাদাই বিয়া পতাৰ পিছত নবৌৱে আমাক অলপো ভাল নাপায়। দাদাই লাহে লাহে ভাল নোপোৱা হৈ আহিছে। নবৌৱে আমাক ঘৰৰ পৰা পঠাই দিয়ে ৰাতিপুৱাই ক'ৰবাত কিবা কাম কৰিবলৈ। আমি বোলে কাম কৰি তেওঁক টকা ঘটি দিব লাগে। কিন্তু আমি ক'ত কাম কৰিম ছাৰ? সেই বা আৰু মই ভাবিছো দোকান এখনকে খোলো। এইকেইদিন দেৱালীৰ সময় নহয় জানো? দেৱালীৰ বস্তুবোৰ ৰাখিলে বিক্ৰী হ'ব। তাৰ কাৰণে দাদাক অলপ পইচা বিচাৰিছিলো, কিন্তু দাদাই আমাক খংহে কৰিলে ছাৰ। পইচা নিদিলে আমাক। আমি ভাবিলো আপোনাৰ ওচৰলৈকে যাওঁ, অলপ পইচা ধাৰলৈ দিয়ক ছাৰ। সেইখিনি আমি অলপ বস্তু আনি বিক্ৰী কৰিব পাৰিলে আমাৰ লাভ হ'ব নহয়। তাৰপিছতে আমি আপোনাক ধাৰ মাৰি দিম ছাৰ। তহঁতক পইচা দিয়াত মোৰ আপত্তি নাই। মই কেইটামান পইচা দি পঠাম বাৰু। কিন্তু এটা কথা, তহঁতৰ এতিয়া পঢ়া শুনা কৰাৰ বয়স। এই সময়ত তহঁতি পঢ়া শুনা কৰিলেহে পিছলৈ কিবা এটা কাম কৰি খাব পাৰিবি। কিন্তু এতিয়া যদি তহঁতি এইবোৰ কামত লাগি থাক, তেতিয়া তহঁতৰ পঢ়া শুনা কি হ'ব? আৰু মই চাইছো আজি কেইবাদিনো তহঁত দুইজনেই স্কুল অহা নাই। ছাৰ আমি আজি কেইবামাহো স্কুলৰ ফিজ দিবই পৰা নাই নহয়। দাদাক প্ৰায়ে পইচা বিচাৰো। দাদাই নবৌৰ পৰা লৈ যাবলৈ কয়, কিন্তু নবৌৱে আমাক পইচা নিদিয়ে। আৰু পাছত দাদাক কয় যে আমি পইচাবোৰ নি বেলেগ কামত খৰচ কৰিছো বুলি। দাদাই সেইবোৰ কথাকে হয় বুলি ভাবি আমাক খংহে কৰে। আৰু দাদা দোকানলৈ যোৱাৰ পিছতে নবৌৱে আমাক কাম কৰিবলৈ পঠাই দিয়ে য'ত ত'ত। সেয়ে স্কুললৈ যাব পৰা নাই ছাৰ। সেয়ে মই কথা এটা ভাবিছো ছাৰ, মই আৰু নপঢ়ো। এই দোকানখন খুলি যদি উপাৰ্জন কৰিব পাৰো, তেতিয়া ভণ্টিকে মই পঢ়াম। তাই পঢ়া শুনা কৰি ডাঙৰ মানুহ হ'ব লাগিব ছাৰ। আমি সিহঁতৰ ওচৰত হাত নপতাকৈ চলিব বিচাৰো। আপুনি আমাক সহায় কৰক ছাৰ। তহঁতে ইমান সৰুতে ইনকাম কৰাৰ কথা ভাবিছ, এইবোৰ কথা যে চিন্তা কৰিব পাৰিছ, বহুত ভাল কথা। পাৰিলে দুইজনীয়ে পঢ়াৰ কথা চিন্তা কৰিবি। মই যি পাৰোঁ তহঁতক সহায় কৰিম। আৰু তহঁতৰ ককাইৰক লগ পালে মই কথাবোৰ ক'ম বাৰু। মই ক'লে সি কিজানি বিশ্বাস কৰে বা।
ঠিক আছে ছাৰ, কিন্তু আমি এইবোৰ কথা আপোনাক কৈছো বুলি নকব। এইবোৰ কথা জানিলে আমাক আকৌ খং কৰিব ছাৰ। হ'ব দে, তহঁতি ভয় নকৰিবি, মই নকওঁ বাৰু। এতিয়া আহ, ভিতৰলৈকে আহ। তহঁতক মই অলপ পইচা দিওঁ, সেইখিনিকে লৈ গৈ বজাৰখিনি কৰি লগে সোনকালে। হ'ব ছাৰ, আপোনাক যে কি বুলি ধন্যবাদ দিম আৰু। এই বিপদত আপুনি আমাক বহুত ডাঙৰ সহায় কৰিছে ছাৰ। হ'ব দে, এইবোৰ কথা আমি পিছতো পাতিম। আৰু এটা কথা, মই যে তহঁতক পইচাখিনি দিম, এইখিনি তহঁতে মোক ধাৰ মাৰিব নালাগে। এইখিনিৰে আকৌ দোকানখন পাৰিলে অলপ ডাঙৰ কৰিবি। যিমানে দোকান ডাঙৰ হ'ব সিমানেও বিক্ৰী হ'ব। হ'ব ছাৰ, আপুনি কোৱা মতে আমি সকলোবোৰ কৰিম। মই বাৰ আগত কৈছিলো ছাৰৰ ওচৰলৈ গ'লে আমাক ছাৰে সহায় কৰিবই। ছাৰে আমাক কেতিয়াও নিৰাশ নকৰে। এতিয়া আহ, ভিতৰলৈ যাওঁ। ভণ্টি, মই কথা এটা ভাবিছো। আমি এতিয়া পেহী ঘৰলৈকে যাওঁ ব'ল। পেহীক লগত লৈ আমি বস্তুখিনি বজাৰ কৰি আনোগে। তই ঠিকে কৈছ বা। আমি এতিয়া বজাৰখিনি কৰি লৈ যাওঁগে ব'ল পেহীক লগত লৈ। এতিয়া আমি কাইলৈৰ পৰা দোকানখন খুলিব পাৰিম। আমাৰ গাঁৱৰ মূৰত যে বজাৰখন বহে যে, আমি তাতে দোকানখন খুলিম বা। ব'ল ব'ল, সোনকালে বজাৰখিনি কৰি আকৌ উভতি আহিবই লাগিব নহয়। বা, আজি বহুত বস্তু অনা হ'ল দেই। মোৰ কিন্তু ভাগৰে লাগি গৈছেগে এইবোৰ দাঙি দাঙি আনোতে। তোৰ ভাগৰ লাগিছেনে নাই বাৰু বা? এতিয়া আৰু ভাগৰ কথা ভাবি থাকিলে নহ'ব ভণ্টি। তই যা, মুখ হাতকেইটা ধুই আহগে। ময়ো ধুই আহি ল'ম। তাৰপিছত আমি পাকঘৰৰ কামত লাগিব নহয়, নহ'লে নবৌয়ে আমাক খং কৰিব। ভণ্টি, এৰাতি ভাত খোৱাৰ পিছত বস্তুবোৰ সকলো ঠিক ঠাক কৰি ল'ব লাগিব। কাইলৈ গৈ দোকানত নহ'লে খেলি মেলি হ'ব নহয়। ঠিক আছে বা, আমি ভাত খোৱাৰ পিছতে সকলোবোৰ সামৰি ল'ম। মই এতিয়া যাওঁ, মুখ হাতকেইটা ধুই আহোগে। ঐ, তহঁত দুজনীয়ে এইবোৰ ইমান বস্তু ক'ৰ পৰা কেনেকৈ বজাৰ কৰি আনিলি? আৰু কি আনিছ এইবোৰ? নবৌ, মই তোমাক ক'ম বুলি ভাবিছিলোৱে নহয়। আমি দেৱালীৰ কাৰণে দোকান দিম বুলি ভাবিছো, আৰু সেইকাৰণে এইখিনি বস্তু বজাৰ কৰি আনিছো। মই সকলোবোৰ কথাই গম পাইছো। ৰাতিপুৱা ককাইৰক কওঁতে পইচা নিদিয়াৰ কাৰণে ঘৰৰ পৰা তাৰমানে পইচা চুৰ কৰি লৈ গৈছ। সেয়েহে মই আজি বিছনাতলত খোৱা পইচাখিনি বিচাৰি পোৱা নাই। মোক এতিয়াই পইচা দে। তহঁতি পইচা চুৰ কৰি পেলাই এইবোৰ বস্তু কিনি আনিছ। নবৌ, তুমিনো বাৰু এনেকৈ আমাক মিছা বদনাম কিয় দিছা? দাদা আৰু তোমাৰ বাদে আমাৰনো আপোন বুলিবলৈ আছে কোন? তোমালোকৰ পৰা আমি কিয় পইচা চুৰ কৰিম নবৌ? আমি তেনেকুৱা নহয়। তোমালোকে পইচা নিদিয়াৰ বাবে হেড ছাৰৰ পৰা পইচা ধাৰলৈ লৈ এইখিনি বস্তু বজাৰ কৰি আনিছো। পেহীকো লৈ গৈছিলো লগত। তুমি ইচ্ছা কৰিলে হেড ছাৰক সুধি চাব পাৰা নবৌ। আমি তোমালোকৰ পইচা চুৰ নাই কৰা। তুমি আমাক সদায় সদায় এনেকৈ কিয় মিছা বদনাম দি থাকা? মা দেউতা নাই কাৰণে তুমি আমাক এনেকুৱা কৰিছা নেকি? এনেকৈ মানুহক কষ্ট দিব নাপায় নহয়। চাবাচোন এদিন ভগৱানে তোমাক কষ্ট দিব। জিনমিন, তই মনে মনে থাকচোন। মই কথা পাতি আছো নহয় নবৌৰ লগত। ইমান ডাঙৰ ডাঙৰ কথা কৈছে তহঁতে মোক। আজি ককাই আহিবলৈ দে। তহঁতৰ কথা লগাই মই কি কৰি আছো চাই থাক। নবৌ, তুমি তেনেকুৱা নকৰিবা। দাদাই আজি কেইদিনমানৰ পৰা আমাক বেয়াই পাই আছে। সৰু সৰু কথাতে আমাৰ ভুল দেখে দাদাই। তুমি এইবোৰ কথা দাদাক একো নকবা নবৌ। তোমাৰ কথা মতে আজি ছাৰৰ পৰা পইচা ধাৰ কৰি এইবোৰ বস্তু কিনি আনিছো দোকান দিবলৈ বুলি। এইখন দোকান দি যিমানখিনি ইনকাম হয় সেইখিনি তোমাৰ হাততে দিম নবৌ। আমাৰতো মা নাই, গতিকে তুমিয়ে আমাৰ মা। তোমাৰ হাততে সকলো পইচা জমা দিম। তুমি এইবোৰ কথা নকবা দাদাক। ঠিক আছে, তোৰ কথা মতে বাৰু মই এইবোৰ কথা নকওঁ। কিন্তু এইবোৰ বিক্ৰী কৰি যিমান টকা পাওঁ গোটেইখিনিয়ে মোক জমা দিবহি লাগিব। আৰু তাকে যদি নকৰ তেতিয়া গম পাই যাবি মই কি কৰিম। হ'ব নবৌ, তুমি কোৱা মতে সকলোখিনি কৰিম। তুমি মাত্ৰ দাদাৰ আগত একো নকবা। জিলমিলৰ কথাও একো নকবা। তাই সৰু ছোৱালী নবৌ, তাই ইমান বুজি নাপায় কথাবোৰ। হ'ব, তহঁতৰ লগত এনেকৈ লেকচাৰ মাৰি থাকিবলৈ মোৰ সময় নাই। এতিয়া সোনকালে পাকঘৰলৈ আহ। ভাত ৰান্ধিব হ'ল নহয়। ভাত পানী সোনকালে বনাই আজৰি হহি। বা, তই একো কথা কিয় ক'ব নোৱাৰা? সদায় সদায় আমাৰ ওপৰত এনেকৈ মিছা দোষ জাপি দিব আৰু সদায় আমি সহ্য কৰি যাব লাগিব। তই মুখেৰে মান নামাত কিয়? ভণ্টি, তই সৰু হৈ আছ। তই বহুত কথাই নাজানো ভণ্টি। আমাৰ মা দেউতা নাইয়েচোন। দাদা আৰু নবৌৰ লগতে আমি থাকো। গতিকে কিছুমান কথা সহ্য কৰিবই লাগিব। যদি আমি বেয়াকৈ কৈছো বুলি নবৌয়ে দাদাৰ আগত কৈ দিয়ে, দাদাইতো তেতিয়া আমাক ঘৰৰ পৰা উলিয়াই দিব ভণ্টি। আমি কলৈ যাম বাৰু তেতিয়া? গতিকে সকলোবোৰ কথাতে তই এনেকৈ খং নকৰিবি। সহ্য কৰি যাওঁচোন। এদিন ভগৱানে আমাক চকু মেলি চাবই ভণ্টি। হ'ব দে, নকওঁ বাৰু। তই কৈছ যেতিয়া আজিৰ পৰা মই একোৱেই মান নামাতো। হ'বচোন দে ভণ্টি। এদিন দাদাই সকলোবোৰ কথাই গম পাব। আমি কিমান দুখী দাদাই সেই কথাও বুজি পাব। মাত্ৰ সেই দিনটোলৈ আমি ধৈৰ্য্যৰে অপেক্ষা কৰিব লাগিব। ব'ল এতিয়া পাকঘৰলৈ যাওঁ। আকৌ নহ'লে নবৌয়ে কথা শুনাবহি। ইমান সময় বহি আছো যে এটাও মানুহ অহা নাই। আমাৰচোন একেবাৰে বিক্ৰী হোৱা নাই বা। আহিব ৰ ভণ্টি। আমি ইয়াতে দোকান দিছো বুলি কোনেও নাজানে নহয়। বজাৰলৈ যেতিয়া মানুহবোৰ আহিব এইবোৰ বস্তু দেখি কিনিবলৈ আহিবই নহয়। আৰু ল'ৰা ছোৱালীবোৰে এইবোৰ দেখিলে ৰ'বই নোৱাৰে। লগালগ আহিব কিনিবলৈ। তই চাই থাক। মা চোৱাচোন, ইয়াতে এখন নতুন দোকান দিছে। ইয়াতে দেৱালীৰ কাৰণে সকলোবোৰ বস্তুৱে পায়। মোক ফটকা কিনি দিবা, ফুলদাৰি কিনি দিবা। বোলাচোন যাওঁ মা। গুডু, এইবোৰ ক'ৰ ছোৱালীয়ে দোকান দিছে ঠিক নাই। আৰু কিমান দিনৰ পুৰণা বস্তু উলিয়াইছে তাৰো ঠিক নাই। গতিকে ইয়াতে কিনিব নালাগে। আগতে আমি যোনখন দোকানত কিনো তালৈকে যাওঁ ব'লা। আহক বাইদেউ আহক। আমাৰ ইয়াতে কম মূল্যত সকলোবোৰ বস্তু দি আছো। ইয়াতে ফটকা পাব, ফুলদাৰি পাব, সকলোবোৰে পাব। আহক। শুনিছেনে মা? ইয়াতে কম মূল্যত দি আছে বস্তুবোৰ। বোলাচোন যাওঁ, মই ইয়াতে কিনিম। ইমান ধুনীয়া দেখাইছে বস্তুবোৰ।
এইবোৰ কিমান দাম ভণ্টি? আৰু বহুত দিনতে আনি থোৱা নেকি? নহয় খুৰী, এইবোৰ আমি টাউনৰ পৰা কালিহে কিনি আনিছো। বহুত দিনৰ বস্তু নহয়, আৰু সকলোবোৰ বস্তু আমি প্ৰতিটোকে 20 টকা 20 টকা দি আছো। লৈ যাওকচোন, আমাৰ যাত্ৰা হোৱাই নাই। অ মা মোক অলপ সৰহকৈ কিনি দিয়া, আৰু বেলেগত নিকিনো আৰু, ইয়াৰ পৰাই লৈ যাওঁ সকলোবোৰ। ভণ্টি কিবা এটা কমাই ল'বা, প্ৰতিটো বস্তুৰে দুপিচ মোক কেৰি বেগ এটা ভৰাই দিয়াচোন। ঠিক আছে খুৰী, মই এতিয়াই দি আছো আপোনাক। এইখিনি লোৱা ভাইটি। বা মোক ইয়াৰ পৰা অলপ বস্তু লৈ দিয়াচোন দিৱালীৰ কাৰণে। মোক অলপ 200 টকাৰ বস্তু দিয়াচোন ইয়াৰ পৰাই। এইখিনি লৈ যাওক। অ বা বস্তুচোন আৰু বেছি নাই, প্ৰায়বোৰ বিক্ৰীয়ে হৈ গ'ল আমাৰ। আৰু বেছি নাই, এইখিনি বিক্ৰী কৰিব পাৰিলে আমি যামগে আৰু ঘৰলৈ। আজি নবৌক অলপ পইচা দিব পাৰিলে তেওঁ মনতে বহুত ভাল পাব ভণ্টি। কিন্তু বা তই গোটেই পইচাখিনি দি নিদিবি নবৌৰ হাতত, অলপ ৰাখিবি আকৌ। আমি আকৌ কালিলৈ দোকান দিব লাগিব নহয়, তাৰ কাৰণে আৰু বস্তু আনিব লাগিব যে। ৰাখিম ভণ্টি, কিন্তু তাৰ আগতে নবৌক কথাটো কৈ ল'ব লাগিব, কাৰণ কালি মই তেওঁক গোটেইখিনি পইচা দি দিম বুলি কৈছো নহয়। আজি অলপ ৰাখি থম, তেওঁক কৈহে পইচাখিনি ঘূৰাই আনিব লাগিব। মই না দুইটা লগতে আমাৰ জোনাকীহঁতৰ দোকানতে তহঁতে বম ফটকা এইবোৰ কিনি ল'ব পাৰিবি। বা ইয়াতে বহুত বস্তু আছে, আমি ইয়াৰ পৰাই অলপ সৰহকৈ কিনি লওঁ। জোনাকী জিলমিল দোকান ভালদৰে চলিছেনে? কালিচোন বহুত বস্তু আনিছিলি, এতিয়া বস্তু নায়েই। এইখিনি বিক্ৰী হ'লেই নেকি জোনাকী? পেহী ভালদৰে চলিছে, প্ৰায়বোৰ বস্তুৱে বিক্ৰী হৈ গ'ল, মাত্ৰ এইকেইটাহে বাকী আছে। এইকেইটা বিক্ৰী কৰিব পাৰিলে আমি যামগে আৰু। তহঁতৰ ভাল দেখিলে মোৰ ভালেই লাগে। মই ইহঁত দুটাক লৈ আহিছো, ইহঁতে কিনি ল'ব চাগে। এইখিনি কিনিলে তহঁত যাবগে পাৰিবি। মইনা মৌ তহঁতে এইখিনি লৈয়ে লহি, এইখিনি লৈ ল'লে তহঁতে ইহঁত যাবগৈ পাৰিব ঘৰলৈ। বা এইখিনি তই হিচাপ কৰি ইহঁতক সামৰি দে, তেতিয়া আমি পইচাটো লৈ ঘৰলৈ যাব পাৰিম। ঠিক আছে ভণ্টি, মই এইখিনি সামৰিয়ে দিছো তেতিয়াহ'লে। নবৌ নবৌ, এই দুজনী আহি পালেই হ'বলা, অলপ সময় শুবলৈও শান্তি নিদিয়ে ইহঁতে। নবৌ তুমি শুই আছা নেকি? আমি আহিলো চোৱা আকৌ, আজি কিমান টকা আমি বিক্ৰী কৰিলো, তোমালোকে লৈ আহিছো পইচাখিনি। ইমানখিনি পইচা আনিছা তহঁত দুজনী আজি? কিমান বিক্ৰী হ'ল? বিক্ৰী বহুত হ'ল নেকি তহঁতৰ? নবৌ ছাৰে আমাক 3000 টকা দিছিল। 3000 টকাত আমি আজি 5000 টকা লৈ আহিছো, 2000 টকাই লাভ হৈছে। এইখিনি তুমি ৰাখি থবা, পিছে আমাক অলপ পইচা দিবা, কাইলৈৰ কাৰণে আকৌ বস্তু কিনিব লাগিব নহয়। ঠিক আছে বাৰু, কিমান লাগে লৈ যাবি ইয়াৰ পৰাই, আকৌ কাইলৈ আনি এনেকৈ পইচা দিবিহি মোক। তহঁতৰ ককাইৰে ইমান দিন দোকান দিলে যদিও আজিলৈকে মোক ইমানখিনি পইচা একেদিনাই কেতিয়াও দিবহি পৰা নাছিল। নবৌ এই দোকানখন আমি সদায়ে খুলিম, দেৱালী যোৱাৰ পিছত আমি বেলেগ বস্তু ভৰাম দোকানত। আমি দোকানখন বন্ধ নকৰো আৰু, সেই ঠাইত বহুত বিক্ৰী হয় নবৌ। হয় নেকি? বহুত ভাল কথা তেতিয়াহ'লে। মই বাৰু তহঁতৰ দাদা আহিলে আজি ক'ম বাৰু কথাটো, তেওঁ তেতিয়া তহঁতক সহায় কৰি দিব পাৰিব। হেৰি আহিলে আপুনি, চাওকচোন চাওক, ইহঁত দুজনী আজি দোকান দি কিমান টকা আনিছে। আপুনি ইমান বছৰে দোকান দিলে যদিও একেদিনাই ইমানখিনি টকা বিক্ৰীয়ে কৰিব পৰা নাছিল। আনিবতো, সিহঁতে এনেকৈ টকা আনি নিদিলে জানো তুমি সিহঁতক শান্তিত থাকিবলৈ দিবা? মই আজি বহুত কথাই গম পাই আহিছো। দাদা তই এইবোৰ কি কথা কৈছ, আৰু নবৌক এনেকৈ কিয় কৈছ দাদা? আৰু কেনেকৈ ক'ব লাগিব জোনাকী, মই তহঁতক বহুত কষ্ট দিলোঁ। তাইৰ কথা মতেই তহঁতক সদায় বেয়াকৈ কৈ আহিছিলোঁ, সদায় তহঁতৰ গাতে তাই দুখ দি কথা কৈছিল, কিন্তু সঁচা মিছাটো মই কোনোদিনেই বিচাৰ কৰি চোৱা নাছিলোঁ। দাদা আজিনো এইবোৰ কথা তই কেনেকৈ জানিলি? আৰু নবৌক এনেকৈ নকবি আকৌ, আমাৰ বেয়া লাগে নহয়। তাইক এনেকৈ কোৱাৰ বাবে তহঁতৰ আজি বেয়া লাগিছে? তহঁতক যেতিয়া মই বেয়াকৈ কওঁ, তাই যেতিয়া বেয়াকৈ কয়, তেতিয়া তাই তহঁতৰ ওপৰত বেয়া লাগে নে নালাগে সেই কথা সুধি চাবিচোন এবাৰ। আজি মই তহঁতৰ হেড ছাৰক লগ পাইছিলোঁ, ছাৰেহে মোক কৈছে তহঁতে ছাৰৰ পৰা পইচা ধাৰ লৈ আনি দোকান খুলিছহি, আৰু স্কুললৈ যে তহঁতে বহুত দিন যোৱা নাই মই আজিহে গম পাইছোঁ। তহঁতকতো মই বহুত দিনতে কৈছিলোঁ এই পৰা পইচা লৈ স্কুলৰ ফিজ দিবলৈ। আৰু মামনি, তুমি এনেকৈ মোক সদায় মিছা কিয় মাতিছিলা যে ইহঁতে তোমাৰ পৰা পইচা লৈ যায়, সেই পইচা বেলেগত খৰচ কৰে বুলি? হেৰি মোৰ ভুল হৈছিল, আপুনি পাৰিলে মোক মাফ কৰি দিয়কচোন। আমাৰ নিজৰ সন্তান নাই, গতিকে সিহঁতৰ ওপৰত সদায় এনেকৈ পইচা খৰচ কৰি থকাটো মই সহ্য কৰিব পৰা নাছিলোঁ। সেয়ে সদায় চেষ্টা কৰিছিলোঁ যাতে আপোনাৰ সিহঁতৰ পৰা মই আঁতৰাই আনিব পাৰোঁ। মই আজি হেড ছাৰক লগ নোপোৱা হ'লে এই সঁচা কথাবোৰ মই গম নাপালোহেঁতেন, আৰু আজিও মই নাজানিলো হ'লে তোমাৰ আচল চৰিত্ৰৰ কথা। ছোৱালী দুজনীক বহুত কষ্ট দিলোঁ তোমাৰ কথা শুনি। এতিয়াৰ পৰা আৰু মই তোমাৰ কথা কোনো কথাই নুশুনো। হ'ব আৰু দাদা, তই এইবোৰ কথা বৰ বেছিকৈ কৈ নাথাকিবি, নবৌৱে মনত দুখ পাব নহয়। আমাৰ নিজৰ মা নাই যেতিয়া নবৌকে আমি মাৰ দৰে ভাবোঁ, গতিকে তই বেয়াকৈ নকবি আৰু। এতিয়া শুনিলা নহয়, তুমি সদায় বেয়াকৈ কৈ অহা ছোৱালী দুজনীয়ে তোমাৰ কথা কিমান চিন্তা কৰে। আজি দিনৰ দিনটো ৰ'দত বহি এইবোৰ ফটকা ফুলজাৰি বিকি যিকেইটা পইচা পাইছিল সেইকেইটা তোমাকে দিছেহি, তথাপিও তুমি সিহঁতক সহজভাৱে ল'ব নোৱাৰা। মোৰ ভুল হৈছিল, এইবাৰলৈ মোক মাফ কৰি দিয়কচোন। ইহঁত দুজনীক আৰু মই কেতিয়াও কষ্ট নিদিওঁ, কেতিয়াও আনৰ ছোৱালী বুলি নাভাবোঁ। মই মোৰ নিজৰ ছোৱালীৰ দৰেই মৰম কৰিম দুইজনীকে। এতিয়াৰ পৰা দুইজনীকে ভালদৰে পঢ়াব লাগিব, মই আপোনাক কথা দিছোঁ।
জিলমিল জোনাকী তহঁত দুজনীয়ে বাৰু মোক মাফ কৰি দিব পাৰিবিনে? নিজৰ মাৰ দৰে ভাবি এইবাৰলৈ মোক মাফ কৰি দেচোন। এতিয়াৰ পৰা আৰু মই এনেকুৱা ভুল কেতিয়াও নকৰোঁ। দুইজনীকে পঢ়া শুনা কৰোৱাই ডাঙৰ মানুহ কৰিম আৰু মই দুইজনীকে বিয়া দিম তহঁত দুইজনী। হ'ব নব, তুমি এইবোৰ কথা আৰু কৈ নাথাকিবা। মানুহৰ ভুল থাকেই নহয়। এবাৰ ভুল হৈছিল আৰু দিয়া, এই ভুলটো নোহোৱা হ'লে আমাৰ মৰমবোৰ জানো ঘূৰি আহিলহেঁতেন? গতিকে আগৰ কথাবোৰ ভাবি নাথাকিবা। তুমি আমাৰ মাৰ দৰে, তুমি এনেকৈ দুখ কৰি থাকিলে আমাৰ বেয়া লাগে নহয়। নব, এনেকৈ দুখ কৰি নাথাকিবা। তুমি আমাক নিজৰ ছোৱালীৰ দৰে মৰম কৰিবাচোন, আমাৰো থাকি ভাল লাগিব। তোমালোকৰ বাদে আমাৰ আৰু আপোন কোনো নাই নহয়। গতিকে আগৰ কথাবোৰ আৰু ভাবি নাথাকিবা। হ'ব আৰু তহঁত তিনিওজনী যাতে এনেদৰে সদায় মিলেৰে থাক। আৰু জোনাকী আৰু জিলমিল দুইজনীকে কৈছোঁ, কাইলৈৰ পৰা স্কুললৈ যাবি। এইবোৰ দোকান দিব নালাগে এতিয়া, তহঁতৰ এতিয়া পঢ়া শুনা কৰাৰ বয়স, এইবোৰ কৰাৰ বয়স নহয়। দাদা, আমি স্কুললৈ যাম বাৰু, কিন্তু আবেলি সময়ত আমি ঘৰত এনেইহে থাকোঁ। গতিকে ভণ্টি আৰু মই দোকানখন দি থাকিম দে, তোৰো অলপ সহায় হ'ব। হেৰি, ইহঁত দুজনীয়ে ঠিকেই কৈছে। আবেলি ময়ো ঘৰত এনেইহে থাকোঁ, গতিকে সেইখন দোকান আমি তিনিওজনীয়ে চলাম দিয়ক। ঠিক আছে, তোমালোকে কৈছে যেতিয়া মইনো আৰু কি ক'ম। তোমালোক তিনিওজনী এফালে আৰু মই অকলেহে, গতিকে মইতো জিকিব নোৱাৰোৱেই তোমালোকৰ লগত। গতিকে তিনিওজনীয়ে মিলা মিছা কৰি চলাবা আৰু। কিন্তু মামনি, এটা কথা, ছোৱালী দুজনী যাতে পঢ়া শুনাত নষ্ট নহয়, সিহঁতৰ যাতে কোনো পঢ়া শুনাত লোকচান নহয়, সেই কথা কিন্তু তুমি মন কৰিব লাগিব। হ'ব দাদা, আমি এতিয়া ডাঙৰ হ'লো নহয়, আমি নিজৰ পঢ়া শুনা বজাই ৰাখিব পাৰিম। আকৌ তাৰ কাৰণে তই নবক সেই কথা ক'ব নালাগে। তহঁত দুইজনী পঢ়া শুনা কৰি ডাঙৰ মানুহ হ'ব লাগিব এদিন। গতিকে এতিয়াৰ পৰা আৰু ভালদৰে পঢ়া শুনা কৰিব লাগিব। আজি দিনটো তহঁতৰ বহুত কষ্ট হ'ল। এতিয়া বল, ভিতৰলৈ যাওঁ, কিবা এটা খাই লগা দুইজনীয়ে। দিনটো চাগে আজি লঘোণতে থাকিলি। বল ভণ্টি, আজি চাগে তোৰ বহুত ভোক লাগি আহিছে। দিনৰ দিনটো একো খোৱাই নাই নহয়। আজি নবৌয়ে আমাক নিজেই বনাই খুৱাব। কিমান ভাল লাগিব আমাৰ আজি একেলগে গধূলি সাঁজটো খাই লৈ। ঠিক আছে, যা তেতিয়া। সোনকালে খাই বৈ শুই থাকিবি। কাইলৈ তহঁতক মই অলপ উলিয়াই নিম। দেৱালীৰ কাৰণে অলপ বজাৰো কৰিব আছে নহয়। তহঁতক কি ক'ত লাগে কাইলৈ মই কিনি দিমগৈ। হ'ব তেতিয়া দাদা, পিছে তই বল আমাৰ লগত। আমি চাৰিটা একেলগে বহুত দিনেই এসাঁজ খোৱা নাই। গতিকে আজিৰ সাঁজটো আমি গোটেইকেইটা একেলগে খাম।